প্ৰাক্তন সেনা জোৱান সুধীৰ কৃষ্ণ দাসৰ ফুলৰ বাগিচা স্থানীয় ৰাইজৰ প্ৰশংসা। ভাৰতীয় সেনাৰ প্ৰাক্তন জোৱান সুধীৰ কৃষ্ণ দাসে ধুবুৰী জিলাৰ গোলকগঞ্জ উত্তৰ ৰায়পুৰ তৃতীয় খণ্ড গাঁৱত এক মনোৰম দাসলীয়া ফুলৰ বাগিচা তৈয়াৰ কৰিছে। 2018 চনৰ পৰা তেওঁ এই বাগিচা গঢ়ি তুলিছে, যি এতিয়া স্থানীয় ৰাইজৰ বাবে এক বিশেষ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিছে। সেনাৰ দায়িত্ব সামৰি আজৰি সময়ত বাগিচা চোৱা চিতা কৰা দাসে 2018 চনত দাসলীয়া আৰু বিভিন্ন প্ৰজাতিৰ ফুলৰ ৰোপণ আৰম্ভ কৰে। বাগিচাখনৰ সৌন্দৰ্যই কেৱল অঞ্চলটোক সুন্দৰ কৰি তোলাই নহয়, স্থানীয় ৰাইজৰ ওচৰতো এক অনুকৰণযোগ্য আদৰ্শ স্থাপন কৰিছে। আগন্তুক শ্ৰীকৃষ্ণ দৌল উৎসৱত বাগিচাৰ কিছু অংশ ফুল উৎসৰ্গা কৰা হ'ব বুলি তেওঁ সদৰি কৰিছে। সুধীৰ কৃষ্ণ দাসে পৰ্যবেক্ষণ কৰিছে যে বৰ্তমান বহু শিক্ষিত যুৱকে কৃষিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। চাকৰিৰ সন্ধানৰ বাহিৰেও কৃষি তথা উদ্যান চৰ্চা এক সম্ভাৱনাময় পথ হিচাপে গঢ়ি উঠিছে, যি দেশৰ ভৱিষ্যতৰ বাবে এক ইতিবাচক সংকেত। সুধীৰ কৃষ্ণ দাসৰ এই প্ৰচেষ্টাক স্থানীয় ৰাইজে যথেষ্ট শলাগ লৈছে। তেওঁলোকৰ মতে এজন প্ৰাক্তন সেনা জোৱানে নিজৰ বাসগৃহত এনে এক বাগিচা গঢ়ি তোলাটো সঁচাই অনুপ্ৰেৰণামূলক। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইবিলাক চাওক চন্দ্ৰমল্লিকা, সেই ডালিয়াৰে বিভিন্ন জাত, এইটো এটা জাত চাওক কিমান ধুনীয়া লাগিছে, পাহিবোৰ কিমান কালাৰিং, এইটো চাওক পীলা ৰঙৰ, এইটো এটা চাওক কিমান যে ফুলিছে আৰু কিমান যে ইয়াৰ কাটি কাটি মানে যিবিলাক শুকুৱাই যায় সেইবিলাক আৰু ঠানি কাটি দিয়া হয়। কাটি দিয়াৰ পাছত এই গছজোপা চাওক কিমান সৰু, কিমান ডাঙৰ, কিমান মৰম লগা সেই ডালিয়া। আৰু সেই ডালিয়া ফুল যিয়ে দেখে একবাৰ চবৰে মন ভৰি যায়। এইটো চাওক ফুলা আৰম্ভ হৈছে মতন, এইটো চাওক কিমান ডাঙৰ গৰত থাকিনে, ইমান ডাঙৰ যে এইটো ফুল, বহুত ধুনীয়া ধুনীয়া লাগিছে। চাওক এইটো আৰু শেষ পাব আৰু ফুল লাহে লাহে পৰি যাব, এনেকৈ পৰি যাব, যেতিয়া হেৰি হ'ব এনেকৈ পৰি যাব এনেকৈ বহুত পৰি গৈছে ফুল। উঠি পিনে আৰু তাৰপিছতে 7টা-8টালৈ এই ফুল বাগানত কাম কৰাৰ পিছত আকৌ মন্দিৰত গুচি যাওঁ। চন্দ্ৰমল্লিকা এটা ডালত চাওক কিমান ধৰণৰ যে ফুল ফুলিছে, এইটো এটা জাত, এইটো একেই চন্দ্ৰমল্লিকা, এইটো কিমান যে ফুলিছে মানে গিনতি কৰি শেষ কৰিব নোৱাৰি। এই পাকে এইটোও কিমান ডাঙৰ ডাঙৰ ফুলিছে চাওক। এই ফুলজোপা কৈ যায় যে বা কেনেকৈ ইমান ধুনীয়া ফুল লগাইছে। সদায় মানে হেৰি কৰে, ফুলত জল পানী দিয়ে। আৰু এই চাওক এই যে জৈৱ সাৰ, এই সাৰবিলাক মই ফুলৰ কাৰণে ব্যৱহাৰ কৰোঁ। নাই, ৰাসায়নিক সাৰ নকৰোঁ মই, গোটেই জৈৱ সাৰ। এই জৈৱ সাৰ চাওক আজি মোক এই 2 গাড়ী দি গ'ল, 2 ঠেলা গাড়ী, এইবিলাক মই ফুলৰ কাৰণে গোটেই হেৰি কৰোঁ। এনেকুৱা সাৰ দিব লাগে। একচুৱেলি দেখা গৈছে এতিয়া প্ৰধানমন্ত্ৰী আগভাগ লৈছে যে কৃষি জীৱিৰ ওপৰত, আৰু মানুহ বেছিভাগে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আছে খেতিয়কসকলে, এই ক্ষেত্ৰত কি ক'ব? এই ৰাসায়নিক সাৰ হেৰি কৰিতো আমাৰ মানুহবিলাকক একদম জুৰুলা হৈ পেলাইছে। এই সদায় ৰাসায়নিক সাৰ কৰি কৰি আমাৰ মাটিও নষ্ট, হেৰিও নষ্ট। কিন্তু এই জৈৱ সাৰৰ যিটো গুণ, মই জৈৱ সাৰ এইবিলাক প্ৰয়োগ কৰিছোঁ বুলি মোৰ আজিকালি এনেকুৱা ফুল ফুলিছে। কিন্তু যদি আপুনি এই ৰাসায়নিক সাৰ যদি প্ৰয়োগ কৰিলে হয়, তেনেহ'লে 3টা 4টা 5টাৰ ভিতৰত আপোনাৰ মোৰ এই ফুলবিলাক প্ৰডাক্ট পালোঁ হয়। কিন্তু আজি এই জৈৱ সাৰৰ কাৰণে আজি মোৰ ফুল ইমান ধুনীয়া, চাওক এটা কৰি গছত ইমান লাগিছে, মানে কিমান কলি আহিছে, এইবিলাক গিনতি কৰিয়ে শেষ কৰিব পৰা নাই। এটা ডাঙৰ, এটা সৰু, এটা ডাঙৰ, এটা সৰু, আৰু কিছুমান ফুলিছে, কিছুমান ফুলি আছে, কিছুমান লাগিছে একেলগে। কিমান আপোনালোকে নিজে চাওক কিমানটা আছে, আপুনি গিনতি কৰি শেষ কৰিব নোৱাৰে এইটো গছত কিমান লাগিছে। কিন্তু যদি আপুনি এই ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, তেনেহ'লে আপোনাৰ হয়তো 3টা 4টা 5টা ইয়াৰ মাজতে থাকি যাব। সেইকাৰণে জৈৱ সাৰ ব্যৱহাৰ কৰক, আমাৰ জমিৰ যেটা উৰ্বৰতা সেইটো ৰক্ষা কৰক, আৰু আমাৰ যিটো কৃষিৰ যেটা
প্ৰডাকশ্যন সেই প্ৰডাকশ্যনত আমাৰ প্ৰয়োগ কৰক।